গাইছ বান্দৰদোৱাত আহি ফটো মাৰিবৰ কাৰণে এইফালে একদম জেকেট খুলি লৈছোঁ মানে চুৱেটাৰ এইটো এতিয়া ইয়াত থ'ম যাওঁ পাহাৰৰ ওচৰলৈ ফটো উঠোঁগৈ এইফালে ফটো উঠি আছে সেইফালে নুপুৰদাহঁত আছে আৰু মই ফটো মাৰিবৰ কাৰণে খুলি লৈছোঁ ফটো উঠিবৰ কাৰণে খুলি ল'লোঁ কাপোৰ চেঞ্জ কৰি লৈছোঁ এইফালে গোটেই শিল আৰু এইফালে পাহাৰ শ্বৰ্ট ভিডিঅ' এটা জাষ্ট অঁ ব্লগ এইফালে আছে পাৰ্থ কেনেকুৱা লাগিছে মজা পিকনিকৰ বাবে আহিব পাৰিব ন অঁ ইয়াতে আহে নহয় এইফালে পাহাৰ আছে ধুনীয়াকৈ আৰু এইফালে নদীখন এইখনৰ নাম দিক্ৰং নদী অঁ দিক্ৰং নদী নামটো ভুল হ'ব পাৰে এইখন আমি ইয়াতে আছোঁ গোটেইখিনি এইফালে গাড়ী আছে আমাৰ এইফালে নুপুৰদাহঁত আছে এইফালে পাৰ্থ আৰু এইফালে পাহাৰ চ' বহুত ধুনীয়া ঠাই আপোনালোকে আহিব পাৰে মানে পিকনিকৰ বাবে ইয়াত আমি আহিছিলোঁ বেলেগ এটা কামত ভাবিলোঁ ইয়ালৈ আহোঁ তাকে আহিলোঁ বহুত ভাল লাগিছে আহি দেখিয়ে ভাল লাগিছে ইয়াত এতিয়া যিহেতু পিকনিক টাইম আপোনালোকে আহিব পাৰে পিকনিকৰ বাবে বান্দৰদোৱা দিক্ৰং নদী হয়তো নামটো ভুল হ'ব পাৰে মই প্ৰথম লৈছোঁ মানে নামটো আজি প্ৰথম শুনিছোঁ সেইকাৰণে নামটো ভুল হ'ব পাৰে আহিব পাৰে আপোনালোকে বান্দৰদোৱা দিক্ৰং নদী এইফালে এবাৰ দেখুৱাই দিছোঁ ধুনীয়া ভিউ আহিব পাৰে বাই বাই